আজিৰ ভিডিঅ'টো বাছৰ ভিতৰৰ পৰাই আৰম্ভ কৰিলোঁ ৰ'ব। কাৰণটো হৈছে মই মাহঁতৰ ঘৰত যাই আছোঁ আৰু এইফালে ছোৱালীয়ে কিবা অলপ বক বক কৰি আছিল। যেতিয়াই মই কেমেৰাটো দেখাই দিছোঁ লগে লগে তাতকেইটা ওলাই স্মাইল কৰি দিছে। আচলতে মুনুৱে মোক কৈ আছিল যে তাই মানে এইখন চেয়াৰত বহিব, কিন্তু মই এইখন চেয়াৰত বহিব দিয়া নাই, কাৰণ যিহেতুকে চেয়াৰখন সন্মুখত আৰু তাই অকলে, সেইটো কাৰণে মই দিয়া নাই, মোৰ লগতে বহাই দিছোঁ। আৰু এটা কথা সঁচা যে অসমত যেতিয়াই ৰাতিপুৱা 7টা বজাৰ পৰা স্কুল আৰম্ভ কৰে তেতিয়াই মানে ৰাতিপুৱা 7টাৰ পৰা ইমানেই বেছি ধুমুহা বৰষুণ দিয়ে মানে কি মানে প্ৰকৃতিও বুজাই দিছে যে ছাত্ৰ জীৱনটো কষ্টৰে, ৰ'দ বতাহ বৰষুণ হ'লেও মানে পঢ়িবই লাগিব। আৰু এইফালে লেকচাৰ মাৰি মাৰি আহি পাই গ'লো আমি ঘৰ। আপোনালোকক মানে কোৱাই নাই, আমাৰ মাহঁতৰ ঘৰত আচলতে মনসা পূজা আছে, তো সেইটো কাৰণে ৰাতিপুৱা 5টা বজাত গাড়ীত উঠিছোঁ আৰু 9টা বজাত আহি পাই গৈছোঁ। আহি মানে আমি গোটেই ছোৱালী বোৱাৰী সকলোবিলাকে মিলি মানে আমাৰ বৌহঁত আৰু আমি গোটেইকেইটা মিলি মানে এইফালে পূজাৰ মানে যা যোগাৰ কৰি আছোঁ, ডঙা চঙাবিলাক ৰেডি কৰি দি আছোঁ। আৰু যিহেতুকে দেও আহি পাই গৈছে মই আহালৈ, দেও মানেতো নিশ্চয় বুজি পাইছে, মানে ব্ৰাহ্মণ যিহেতুকে আহি পাই গৈছে, সেইটো কাৰণে মানে আমি এইফালে গোটেইখিনি ফল মূল ৰেডি কৰি দি আছোঁ। এনে কিন্তু গাড়ী চাড়ীত আহিলে মোৰ কিন্তু বহুত বেছি ভাগৰ লাগে, মই একো কৰিব নোৱাৰোঁ। কিন্তু মনসা পূজা যিহেতুকে আৰু মোৰ মানে একো দুখ ভাগৰ একো লগা নাই আৰু মানে পূৰা ফ্ৰেছ লাগি আছে দেহাটো। তো সেইটো কাৰণে মানে গোটেইখিনি কাম কৰিলোঁ আমি সকলোৱে ধৰাধৰি কৰি, আৰু কাম মানে কি আমি ৰেডি কৰি দিছোঁ আৰু যিহেতুকে এইফালে গোটেইকেইটা ৰেডি হৈ গৈছে। এতিয়া বহুত বেছি গৰম, তো বলক নেক্সট আপোনালোকক দেখাই আছোঁ ৰেডি চেডি